हेलो गाइस, वेलकाम बैक टू माय यूट्यूब चैनल। কি খবৰ সকলে জনাবচোন। আহিছো নতুন এটা ভিডিঅ' লৈ আৰু এইফালে আজি পুৰা পাচলি উৰাই লৈছো। যোৱাকালি গৈছিলে মানুহজন মাৰ ঘৰলৈ, তো দেউতাই মায়ে এপেলাক দি পঠাইছে। কেদিনমান আগতে কৈছিলো দেউতাক যে আদাৰ পাতেৰে মাছ খাব লাগিব এদিন। তো দেউতাই পুৰা আদাৰ পাত, কচুৰ ঠাৰি, ৰঙালাওৰ আগ গোটেই বিধে মা দেউতাই দি পঠাইছে। এইফালে ৰঙালাওখিনি ভালদৰে ধুই কাটি বাছি ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। আলু এটা দি দিছোঁ। এইফালে আদাৰ পাতখিনিও কাটি ল'লোঁ আৰু এইফালে কচুখিনিও বাকলি এৰুৱাই কাটি আছোঁ পুৰা। যিটো বৰষুণৰ বতৰ, তো ঘৰুৱা চব্জি আৰু মজা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মইনো কেনেকৈ বনাওঁ তো তাকে আপোনালোকক দেখাওঁ। এইফালে কচুৰ ঠাৰিখিনিও ধুনীয়াকৈ ধুই লৈ মানে বাকলি এৰুৱাই মিহিকৈ কাটি লৈছোঁ। বৰষুণৰ বতৰ, কচু ধৰে নে কি ক'ব নোৱাৰোঁ, কিন্তু এতিয়া যিহেতু ভইচ অভাৰত দিলোঁ আৰু খাই লৈ উঠিছোঁৱে, তো কচু অলপো ধৰা নাই, ধুনীয়া লাগছে একদম। এইফালে কড়াইটো গৰম হ'ব দি মিঠাতেল দি পিঁয়াজ দি শাকখিনি ভাজি লওঁ। তো বেলেগ বিশেষ একো নিদিওঁ, পিঁয়াজে দিছোঁ। তো এয়া আলু এটা দিছোঁ মিহিকৈ কাটি, আৰু এইফালে পৰিমাণ অনুযায়ী নিমখ আৰু হালধি দিছোঁ। তো এইখিনি অলপ এতিয়া ভাজি ল'ম। আৰু এইফালে অলপ টাইম লাৰি হোৱাৰ পিছত এয়া আমাৰ ৰঙালাওৰ আগ আৰু আলুৰে শাকৰ ভাজিখন হৈ গ'ল। কোনে কোনে খাই এনেকৈ জনাবচোন। মই এনেকৈ খাওঁ, কেতিয়াবা চৰচৰিও বনাওঁ। আৰু তাৰ পিছতে সেইখন কড়াইতে একেলগে তেল দি পেলাই পাঁচফোৰণ, পিঁয়াজ আৰু জলকীয়া দি একেলগে কচুৰ ভাজিখনো বনাই লওঁ। তো পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত ইয়াতে মই কেইটামান বুট আছিলে, তো বুটকেইটা দি দিলোঁ। বুটকেইটা দি অলপ টাইম লাৰি পেলাই অলপ টাইম ভাজি ল'ম। আৰু বুটখিনি অলপ টাইম ভাজি হোৱাৰ পিছত ইয়াতে মই কচুখিনি দি দিছোঁ। কচু চাকচু পূৰা এক কেৰাহী হৈছে আৰু মানে। এইফালে কচুখিনি দিয়ে মই নিমখ হালধি একেলগে জোখমতে দি দিছোঁ। দি পেলাই এতিয়া কচুখিনি পূৰা অলপ টাইম ঢাকন লগাই দি থৈ দিম। তো এইফালে অলপ লাৰি পেলাই ঢাকন লগাই দি থৈছোঁ। আৰু এইফালে কচুখিনি হোৱা মিনি এইফালে মই আদাৰ পাতৰ মাছৰ জোল যে বনাম, তো সেইখিনিও আদাৰ পাত, নহৰু, লং ইলাচি, ডালচেনি, তাৰপিছত ইফালে গোটা জিৰা, জালুক, নিমখ অলপ দিছোঁ, পিঁয়াজো অলপ দিছোঁ, আৰু অলপ পানী দি পেলাই এইটো এটা পেষ্ট বনাই ল'ম। ইফালে পেষ্টটো হৈ গ'ল, এয়া দেখিছেনে। এইফালে কচু ভাজিখনো কচু পূৰা শুকাই মানে পমি গৈছে, আমি পমি যোৱা বুলিয়ে কওঁ। এইফালে কচু ভাজিখন হ'বই, আৰু তাৰ আগে ভাবিছোঁ ধৰেই নে কি, অকণমান নেমু চেপি দিওঁ। মই এনেও কচু বনালে নেমু দিওঁৱে, তো নেমু অলপ চেপি দিছোঁ। দি পেলাই কচু আৰু বুটৰ ভাজিখনো আমাৰ পূৰা ৰেডি হৈ গ'ল। আমাৰ কচু হৈ গ'ল, ইমান অকণমানে হৈ গ'ল। আৰু কচুখিনি ভাজি হোৱাৰ পিছত এইফালে আৰু কড়াইখনতে একেলগে তেল দি পেলাই মাছখিনিও ফ্ৰাই কৰি ল'লোঁ। মাছখিনি ফ্ৰাই কৰি হোৱাৰ পিছত এইফালে পিঁয়াজ দি জলকীয়া এটাও দি দিছোঁ। দি পেলাই ইয়াতে মই বইল কৰি থৈছিলোঁ আলুটো দি আলুটো অলপ ভাঙি দিছোঁ। দি পেলাই ইয়াতে মই পৰিমাণ অনুযায়ী নিমখ দিছোঁ, অলপ হালধি অলপ দিছোঁ। দি পেলাই এইখিনি অলপমান ভাজি থাকিম। অলপ গোটা জিৰা আৰু অলপ ধনিয়াৰ গুড়ি দি দিছোঁ একেলগে। দি পেলাই এতিয়া এইখিনি মই অলপ টাইম ভাজি থাকিম। ভাজি হোৱাৰ পিছত ইয়াতে মই মাছ কেইপিচো দি দিম। মাছখিনি দি হোৱাৰ পিছত অলপ টাইম লাৰি পেলাই মই আদাৰ পাতৰ যে গোটেইখিনি পেষ্ট বনাই থৈছিলোঁ, সেইখিনি পানীৰে মিহলাই পূৰা দি দিলোঁ। এতিয়া ইয়াতে মই আৰু উতলি থকা আৰু পানী অলপ দি দিম। তো বাতিটো আখলি দিলোঁ অলপ, আৰু এইফালে গৰম হ'ব দিছিলোঁ যে সেইখিনি পানীও দি দিম। দি পূৰা অলপ টাইম উতলি থকাৰ পিছত আমাৰ এয়া আদাৰ পাতেৰে মাছৰ জোল পূৰা ৰেডি হৈ গ'ল। আৰু এইফালে থালখন আপোনালোকক দেখাই দিওঁ। আৰু লৈছোঁ এয়া ভাতৰ লগত আছে মিক্স ভাজি এখন, কুন্দুলি, বেঙেনা, আলুৰ মিক্স ভাজি এখন আছে। আৰু লগতে আছে ৰঙালাওৰ আগৰ শাকৰ ভাজি, তাৰপিছত আছে কচু আৰু বুটৰ ভাজি, তাৰপিছত আদাৰ পাতেৰে বনোৱা মাছৰ জোল। আৰু আজিৰ থালিখন কেনেকুৱা লাগিলে জনাব। তো আমি এনেকৈ চিম্পুলেই বনাই খাওঁ আৰু। তো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপুনি নতুন হয়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈ চবেই বহুত ধন্যবাদ থাকিল।